এগৰাকী ছোৱালী বিয়া পাতি অনাৰ পিছত দেখিলে যে ঘৰখনত শাহু শহুৰেকে বেমাৰত উঠিবই নোৱাৰে আৰু শিশুসকলৰো সদায় অসুখ হৈ থাকে। খোৱা বোৱাৰ সময়ত বা যিয়েনো স্কুললৈ যোৱাৰ সময়ত স্কুল ক্ষতিয়েই হয়। এই কথাবিলাক দেখি পেলাই বোৱাৰীজনী কিছু কথা ভাবিলে আৰু বুজিলে যে এই কথা নহ'ব। তেওঁ ৰাতিপুৱা সোনকালে সকলোকে উঠা অভ্যাস কৰালে, বিশেষকৈ বৃদ্ধ শাহু শহুৰকো উঠাই অকণমান আগফালে লৈ গ'ল, মুকলি বতাহ লোৱালে, নিজে লগত খোজকাঢ়িলে। শাহু শহুৰৰ লগত 10-15 মিনিট খোজকাঢ়ি 2-4টা ভাল কথা পাতিলে আৰু ঘৰৰ কৰিব পৰা কাম কাজত লগাবলৈ ধৰিলে। তেখেতসকলৰ কাৰণে নিজে এজনী গাই লৈ পেলাই গাখীৰ অকল শাহু শহুৰকক খুৱাই আৰু কৰ্ম কৰিবলৈ সুবিধা দিয়ে যে আপোনালোকে এই গাখীৰ কেৱল আপোনালোকৰ বাবে, আপোনালোকে সদায় খাব আৰু এই পুৱা যে খোজ কাঢ়িলে, খোজ কঢ়া অভ্যাসটো সদায় ৰাখিব আৰু 2খন হাতেৰে যিকণ পাৰে সেইকণ কাম ঘৰত কৰিব। কেনেকুৱা কাম কৰিব? ধৰক ঘৰখনলৈ গৰু ছাগলী আহিছে, খেদি দিলে, জেওৰা জপনা ক'ৰবাত বেয়া হৈছে পাৰিলে ভাল কৰিলে, কিবা এটা কাঠি কামি কৰিবলৈ মন গৈ আছে, পাচি খৰি ভাগি আছে, তাত গাঁঠি এটা দিলে, তাঁৰ অকণ লৈ বা ৰছী অকণ লৈ চিলালে। এই সৰু সুৰা কামবিলাকক যেতিয়া শাহু শহুৰকক লগালে, খোৱা সময়মতে দিলে আৰু খাদ্যত প্ৰ'টিন আৰু শাক পাচলি বেছিকৈ ৰাখিলে, সেইখিনি খোৱাৰ লগে লগে এসপ্তাহৰ ভিতৰতে তেখেতসকলৰ স্বাস্থ্য ভাল হৈ পৰিল। তেখেতসকলে ঘৰৰ বহু কাম চম্ভালিব পাৰিলে আৰু ঘৰখনৰ উন্নতি হ'ল। লগে লগে সকলোৱে তেওঁক ভাল পাবলৈ ধৰিলে। আচলতে বোৱাৰীগৰাকী সেই জ্ঞানকণ থকা কাৰণেহে ঘৰখনৰ উন্নতিৰ কথা চিন্তা কৰিলে। সকলোৱে যে কাম কাজত হাত আগবঢ়াব পাৰে তাৰ এটা সুবিধা দিলে। সকলোৱে যে পুৱা গধূলি খোজ কাঢ়িব লাগে তাৰো এটা অভ্যাস কৰালে। এইখিনিয়ে যথেষ্ট সহায় কৰিলে আৰু এই সহায়ৰ বাবে সেই ঘৰখনৰ উন্নতি হ'বলৈ ধৰিলে।